নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি ধনৰ সমস্যাত পৰি আছে, যেনে ধৰক আপোনাক ধন লাগে, আপুনি ধন পোৱা নাই, ধন অহাৰ পথ মুকলি হোৱা নাই, বা আপুনি ধাৰ ঋণৰ সমস্যাত পৰি আছে, তেনে জেঠ মাহৰ মংগলবাৰত যদি এখিলা পানেৰে এটা সৰু কাম আপুনি কৰি থৈ দিব পাৰে, বাবা বজৰংবলীৰ দ্বাৰা এমাহৰ ভিতৰত ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হৈ যেনেকৈ ধনৰ সুখ বিচাৰে তেনেকৈ ধনৰ সুখ লাভ কৰিব পাৰিব। বিশেষকৈ এই বছৰৰ জেঠ মাহটো মল মাহ, সেয়েহে আপুনি পানেৰে কৰা উপায়টো যদি জেঠ মাহৰ মংগলবাৰে কৰি ৰাখিব পাৰে নিজৰ ঘৰত, তেনে ধনৰ ক্ষেত্ৰত 10 গুণ ফলপ্ৰাপ্তি হ'ব পাৰিব। আপুনি মই সদায় ব্যৱহাৰ কৰি থকা বা খোৱা পাণখিলাৰ যিমান মহত্ব আছে, এই পানেৰে যদি হনুমানৰ বাবে জেঠ মাহৰ মংগলবাৰে উপায়টো কৰে, তেনে আপুনি কেতিয়াও ধাৰ ঋণৰ সমস্যাত পৰি থাকিব নোৱাৰে। পাণৰ ব্যৱহাৰ সকলো মাংগলিক কাৰ্যত কৰা হয়। বিশেষকৈ হনুমানৰ বাবে পাণ আৰু সেন্দুৰেৰে যদি মংগলবাৰে জেঠ মাহত কিবা উপায় কৰে, তেনে আপুনি যি ভাবি সৎমনেৰে উপায় কৰিব তাৰ ফল পাবই পাব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম পানেৰে কৰা 3টা উপায়ৰ কথা। যি 3টা উপায়ৰ কথা আমি ক'ম, সেই 3টা উপায় যদি আপুনি সৎভাৱেৰে কৰিব পাৰে, তেনে আপুনি ধনৰ ক্ষেত্ৰত কেতিয়াও পাছ পৰি থাকিব নালাগে। এই উপায়ৰ ফলত অকল যে ধাৰ ঋণৰ সমস্যাৰ পৰাই মুক্তি হয় এনে নহয়, এই উপায়ৰ ফলত আপুনি যদি ধন টকা পইচা আহ্বান কৰে, তেনে হনুমানৰ কৃপাত এমাহৰ ভিতৰত আপোনাৰ হাতলৈ ধন অহাৰ পথসমূহ খোল খাই পৰিব। উপায়টো সাধাৰণ যেন লাগিলেও ই হৈছে বজৰং বাণ। এই উপায়ৰ দ্বাৰা বহু মানুহে নিজৰ জীৱনত ধাৰ ঋণৰ সমস্যাৰ পৰা সমাধান পাইছে আৰু উপায়টো কৰি তেওঁলোকে ধনৰ ক্ষেত্ৰত সফল হ'ব পাৰিছে। এই উপায় অকল জেঠ মাহৰ মংগলবাৰত কৰিলেহে সম্পূৰ্ণ শক্তিশালী হয়। এই বছৰৰ জেঠ মাহৰ বিশেষ মহত্ব আছে, কাৰণ এই বছৰৰ জেঠ মাহত 2টা অমাৱস্যা পৰিছে। জেঠ মাহ মল্ল মাহ অতি শক্তিশালী মাহ। মল্ল মাহ যেতিয়া জেঠ মাহত পৰে, তেতিয়া সেই মাহ অতি শক্তিশালী হয়, কাৰণ জেঠ মাহত বাবা বজৰংবলীক পূজা কৰা হয়। গতিকে আপুনি যদি আপোনাৰ জীৱনত বাবা হনুমানৰ কৃপাৰ দ্বাৰা ধাৰ ঋণৰ পৰা মুক্ত হৈ মানসিক প্ৰশান্তিৰে ধনৰ সমস্যা জীৱনত নথকাটো কামনা কৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি লাগতিয়াল ভিডিঅ'। জেঠ মাহত যদি এই কামটো কৰি থ'ব পাৰে, তেনে আপুনি হনুমানৰ কৃপাত কোনোদিন টকাৰ পাছত খেদি ফুৰিব নালাগে। টকাই আপোনাক নিজে লগ দিয়াৰ সুযোগ দিব। এই উপায় সকলো বয়সৰ মানুহেই কৰিব পাৰে। পুৰুষ মহিলা বুলি কথা নাই, পুৰুষ মহিলা সকলোৱে কৰিব পাৰে। যাৰ ধনৰ সমস্যা আছে, যাৰ জীৱনত কিবা এটা কৰাৰ কথা ভাবে, ধনৰ অভাৱত সেই কামটো কৰিব পৰা নাই, তেনেধৰণৰ ব্যক্তিয়ে যদি জেঠ মাহৰ মংগলবাৰত এই উপায়টো কৰি থ'ব পাৰে, তেনে এমাহৰ ভিতৰত তেওঁৰ বাবে হনুমানৰ কৃপা বৰষিব আৰু সেই আশা পূৰণ কৰাৰ সুযোগ সুবিধা পাব। এটা কথা ঠিক, বহুতেই ভাবে একো নকৰাকৈ হাতৰ মুঠিলৈ ধন আহিব লাগে। আচলতে ধন নিজে নিজে কেতিয়াও নাহে। যদি সময় অনুসৰি উপায় কৰি ৰখা হয়, তেতিয়া সুযোগ সুবিধা আহে ধন ঘটাৰ, আৰু সেই সুযোগ সুবিধা গ্ৰহণ কৰিলে সমস্যা দূৰ হয়। গতিকে আপোনাৰ যদি ধনৰ আৱশ্যক আছে, বা আপোনাৰ যদি ধনৰ সমস্যা আছে, বা ধাৰ ঋণৰ সমস্যাত পৰি আছে, তেনে এনে সুযোগ ভুলতো নেৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই উপায়টোৰ বিষয়ে জানি জেঠ মাহৰ মংগলবাৰত আপুনি এই উপায়টো কৰক। আপোনাৰ ধনৰ সমস্যা দূৰ হ'ব আৰু ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্তি হৈ আপোনাৰ জীৱনৰ গতিপথ সলনি হৈ পৰিব শ্ৰী হনুমানৰ কৃপাত। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক জেঠ মাহ মল্ল মাহ হোৱাৰ বাবে এই মাহত মংগলবাৰত পানেৰে কি উপায় কৰি থ'ব পাৰিলে ঋণৰ সমস্যা দূৰ হৈ হনুমানৰ কৃপাত সৰ্বমংগল হৈ ধন টকা পইচাৰ ক্ষেত্ৰত আশা পূৰণ হ'ব। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় হনুমান, জয় শ্ৰীৰাম বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ধাৰ ঋণে মানুহৰ জীৱনক বহুত দুখ কষ্টলৈ ঠেলি দিয়ে। ধাৰমুক্ত জীৱনক সুখী জীৱন বুলি ক'ব পাৰি। ধাৰ ঋণৰ সমস্যাই মানুহক কঙা কৰি ৰাখে। সকলো মানুহেই ধাৰমুক্ত হৈ থাকিব বিচাৰে, কিন্তু ঋণাত্মক শক্তি বা সমস্যাই কেতিয়াবা মানুহক ধাৰ ল'বলৈ বাধ্য কৰায়। সকলো মানুহেই ধাৰমুক্ত বা ধন টকা পইচাৰ অভাৱনাটন এৰাই চলিব বিচাৰে, কিন্তু এই সমস্যাৰ পৰা খুব কম সংখ্যক মানুহে মুক্ত হৈ থাকিব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক যি 2টা ধাৰ মুক্তি উপায়ৰ কথা ক'বলৈ গৈ আছোঁ,
এইকেইটাৰ এটা উপায়ো যদি আপুনি জেঠ মাহৰ যিকোনো এটা মংগলবাৰে কৰি থ'ব পাৰে, তেনে আপুনি কেতিয়াও ধাৰ ঋণৰ সমস্যাত পৰিব নোৱাৰে আৰু ধনৰ নাটনিত আপোনাৰ জীৱনত কেতিয়াও নাহে। আপোনাৰ জীৱনত ধনৰ নাটনিয়ে আমনি কৰিব নোৱাৰে। ধাৰ ঋণ থাকিলেও আপুনি সেই ধাৰ ঋণ পৰিশোধ কৰাৰ সুযোগ সুবিধা পাব আৰু যেনেকৈ ধন বিচাৰে তেনেকৈ হনুমানৰ কৃপাত ধন টকা পইচা পাই সংকটৰ পৰা বাচি থাকিব পাৰিব। বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি মংগল আৰু শনিৰ অশুভ প্ৰভাৱতেই ধাৰ ঋণৰ সমস্যা বাঢ়ে ব্যক্তিৰ জীৱনত। সেয়েহে মংগল আৰু শনিবাৰে লোৱা ধাৰ ঋণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। সেই অনুসৰি শনি আৰু মংগলবাৰে কৰা আধ্যাত্মিক উপায়ৰ ফলতেই ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে ব্যক্তি। ধন প্ৰাপ্তিৰ ক্ষেত্ৰতো শনি আৰু মংগলবাৰে কৰা উপায়ৰ জৰিয়তে সফলতা আনিব পাৰে। ধাৰ ঋণ লোৱাৰ ক্ষেত্ৰত শনি আৰু মংগলবাৰে ধাৰ ঋণ দিবও নালাগে আৰু ধাৰ ঋণ ল'বও নালাগে। শনিৰ নম্বৰ হৈছে 8, মংগলৰ নম্বৰ হৈছে 9। যিকোনো মাহৰ 8, 9, 17, 18, 26 আৰু 27 এইকেইটা তাৰিখত ধাৰ লোৱা বা দিয়া যদি হয় তেনে সেই ধাৰ ঋণৰ ক্ষেত্ৰত সমস্যা বাঢ়ে। এইকেইটা তাৰিখত ধাৰ লোৱা বা ধাৰ দিয়া কাম কেতিয়াও কৰিব নালাগে। শনিৰ বাবে 8, 17, 26 এইকেইটা তাৰিখত কেতিয়াও ধাৰ দিব নালাগে বা ধাৰ ল'ব নালাগে। মংগলৰ বাবে 9, 18, 27 প্ৰতি মাহৰ এইকেইটা বাৰত কেতিয়াও ধাৰ ল'ব নালাগে বা দিব নালাগে। এইকেইটা হৈছে মংগল আৰু শনিৰ নম্বৰ। সেয়েহে এইকেইটা বাৰত পৰাপক্ষত ধাৰ ঋণ দিয়া বা লোৱাটো নকৰাই ভাল। অকল ধাৰ ঋণেই নহয়, প্ৰতি মাহৰ এইকেইটা দিনত নতুন সম্পদ ক্ৰয় কৰা বা বেচা কিনা কৰিব নালাগে বা নতুন কাম আৰম্ভ কৰাৰ পৰা দূৰত থাকিব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ধাৰ ঋণৰ মুক্তিৰ কি উপায় আছে। জেঠ মাহত কি উপায় কৰিব পাৰিলে ধাৰ ঋণৰ পৰা মুক্তি হোৱাৰ উপৰিও হাতলৈ ধন টকা পইচা অহাৰ সকলো পথ মুকলি হৈ পৰে। যদি আপুনি ধাৰত পৰি ধাৰ পৰিশোধ কৰাৰ বাট বিচাৰি পোৱা নাই, টকাৰ নাটনিয়ে আপোনাক বহু কষ্টত পেলাইছে বা চিন্তাত পেলাইছে, আপুনি ধাৰ ঋণৰ সমস্যাৰ বাবে মান সন্মান হেৰুৱাবলগীয়া হৈছে, তথাপি আপুনি চিন্তা নকৰিব। আপুনি মাত্ৰ আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনাক আমি যিকেইটা উপায়ৰ কথা ক'ম সেইকেইটা উপায়ৰ যদি এটা উপায় কৰিব পাৰে তেনে আপুনি ধাৰমুক্ত হৈ পৰিব। এখিলা পানেৰে কৰা যিটো উপায়ৰ কথা ক'বলৈ ওলাইছোঁ সেই উপায়টো জেঠ মাহৰ মংগলবাৰে কৰাৰ পাছত আপোনাৰ বাবে ধনৰ সমস্যা কোনোদিনেই নাথাকিব। উপায়টো কৰিবলৈ আপোনাক কোনো ধৰণৰ ধন টকা পইচাৰ প্ৰয়োজন নহয়। আপুনি জেঠ মাহৰ মংগলবাৰ এটাত পুৱা স্নান কৰিব। স্নান কৰি এখন হ'লেও ৰঙা বস্ত্ৰ আপুনি পিন্ধিব। এখিলা সেউজীয়া কটো ফটা ফুটা নথকা পাণ ল'ব। সেই পাণখিলাৰ আগ আৰু গুৰি অৰ্থাৎ ঠাৰিটো কাটি ল'ব। কাটি লৈ তাত 2টা পুৰত লং দিব আৰু এটা ইলাচি দিব। ইয়াৰ পিছত আপোনাৰ ঘৰতে থকা হনুমানজীৰ এখন ফটোৰ সন্মুখত আপুনি এখন আসন পাৰি বহিব। হনুমানৰ সন্মুখত এগছি বন্তি জ্বলাই তাত অকণমান সেন্দুৰ দি সেই পাণখিলাতে দিয়া লং ইলাচিকেইটাৰে আপুনি পাণখিলাৰে থুৰীয়া তামোলৰ দৰে মেৰাই দিব আপুনি আৰু হনুমানজীৰ ওচৰত আপুনি সেই পাণখিলা আগবঢ়াই দিব। ইয়াৰ পিছত ওম হং হনুমতেই নমঃ মন্ত্ৰটি আপুনি 9 বাৰ জপ কৰিব। আপুনি যি আশা কৰি কামটো কৰিছে সেই কামটো আপুনি প্ৰকাশ কৰিব। ঋণ মুক্তিৰ বাবে হনুমানক আপুনি জনাব। ধন টকা পইচা সমস্যাৰ কথাও তেওঁক জনাব। এনেকৈ আপুনি জেঠ মাহৰ 3টা মংগলবাৰে কৰিব। 3 নম্বৰ দিনা আপুনি এই উপায় কৰাৰ পিছত সেই 3খিলা পাণ অৰ্থাৎ আগৰ 2 দিন আপুনি যেনেকৈ কৰিছিলে সেই 2খিলা পাণ আৰু পিছৰ দিনা অৰ্থাৎ 3য় নম্বৰ মংগলবাৰৰ দিনা কৰা পাণখিলা আপুনি গোটাব। গোটাই ৰঙা এখন কাপোৰেৰে এটা টোপোলা বনাব। আপুনি আপোনাৰ ঘৰৰ ওচৰত থকা হনুমান মন্দিৰত সেই টোপোলাটো থৈ আহিবগৈ আৰু যেতিয়া আপুনি সেই টোপোলাটো হনুমান মন্দিৰত থ'বলৈ যাব তেতিয়া হনুমানজীক আপুনি ভক্তি মনেৰে জনাব যে আপুনি ঋণৰ পৰা মুক্তি হ'ব লাগে বা আপোনাৰ ক্ষেত্ৰত যি ধন টকা পইচাৰ সমস্যা আছে সেই সমস্যাসমূহৰ পৰা আপোনাক মুক্ত কৰিব লাগে। যদি আপুনি কোনো হনুমান মন্দিৰত দিব নোৱাৰে সেই টোপোলাটো অৰ্থাৎ আপোনাৰ ঘৰৰ ওচৰত কোনো হনুমান মন্দিৰ নাই, তেতিয়া আপুনি সেই টোপোলাটো পানীত উটাই দিব। চাব হনুমানৰ কৃপাত 21 দিনৰ ভিতৰত আপোনাৰ ধাৰ ঋণৰ সকলো সমস্যা মুক্ত হৈ পৰিব। অৰ্থাৎ ধাৰ ঋণৰ সমস্যা মুক্ত হ'ব পৰাকৈ আপুনি সুযোগ সুবিধা পাব। যদি আপুনি ধন টকা পইচা বহুত ডাঙৰ সমস্যাত পৰি আছে তেতিয়াও এই উপায় কৰিব পাৰে। মাত্ৰ 3টা মংগলবাৰে এই কাম কৰাৰ পিছত আপোনাৰ সমস্যা দূৰ কৰাৰ সুযোগ সুবিধা আহি যাব এই উপায় কৰাৰ ফলত।
এই উপায় অতি প্ৰমাণিত উপায়। হনুমানৰ কৃপাত ধনৰ যিকোনো সমস্যা দূৰ হয় এই উপায় কৰিলে। শাস্ত্ৰমতে মহাবীৰ হনুমানৰ ওচৰত সৎ মনেৰে সমস্যা সমাধানৰ বাবে যিজনে শৰণাগত হয় তেওঁক মহাবীৰ হনুমানে নিজৰ শক্তিৰে উদ্ধাৰ কৰে। দ্বিতীয় উপায়টো কৰিবলৈও আপোনাক এখিলা পাণ লাগিব। প্ৰথম উপায়টো কৰিবলৈ যেনেকৈ এখিলা পাণ সেউজীয়া লৈছিল, অৰ্থাৎ নফটা বা নিচিঙা পাণ লৈছিল, ঠিক তেনেকৈ এখিলা পাণ ল'ব আপুনি। দ্বিতীয় উপায়টো কৰিবলৈ মংগলবাৰে আপুনি স্নান কৰিব। স্নান কৰি আপুনি লোৱা পাণখিলা পিঠিৰ ফালে 2টা লং আৰু 2টা জালুক দিব। দি সেই পাণখিলা 2 হাতৰ মাজত লৈ আপুনি প্ৰভু হনুমানৰ ভক্তি কৰিব মনেৰে, ধনৰ সমস্যাৰ কথা জনাব। ইয়াৰ পিছত আপুনি সেই পাণখিলাৰ সৈতে লং আৰু জালুক 2টা লৈ উঠি যাব। উঠি গৈ আপুনি আপোনাৰ ঘৰৰ ওচৰত যদি বোৱতী পানী আছে তেনে সেই বোৱতী পানীত উটাই দিব। যদি আপোনাৰ ঘৰৰ ওচৰত বোৱতী পানী নাই তেনে আপুনি পুখুৰী, বিল, নলা নৰ্দমাতো উটাই দিব পাৰে। পাণখিলা উটাই দি আপুনি হাতযোৰ কৰি সংকটমোচন হনুমানক জনাব যে আপোনাৰ যিসমূহ কামৰ সমস্যাৰ সৃষ্টি হৈ আছে, ধন টকা পইচাৰ সমস্যা আহিছে আপোনাৰ বাবে, সেই সমস্যাবোৰৰ বিষয়ে আপুনি জনাব। জনাই ক'ব, হে হনুমান, যিদৰে পানীয়ে পাণখিলা উটাই নিছে ঠিক সেইদৰে যেন আপোনাৰ জীৱনৰ পৰা সমস্যাখিনি হনুমানৰ শক্তিয়ে উটাই নিয়ে। আপোনাৰ জীৱনত যি ঘটি থকা সমস্যাসমূহ আছে সেইসমূহ যাতে হনুমানে দূৰ কৰি দিয়ে। এই কামটো আপুনি মংগলবাৰৰ পৰা 3 দিন একেলগে কৰিব লাগিব। আপুনি যদি মংগলবাৰে প্ৰথম আৰম্ভ কৰে তেনে মংগল, বুধ, বৃহস্পতি এই 3 দিন একেৰাহে কৰিব। এনেকৈ কৰাৰ পিছত চাব আপোনাৰ এসপ্তাহৰ ভিতৰত আপোনাৰ যি সমস্যা আছিল সেই সমস্যা নাইকিয়া হ'ব। লাহে লাহে আপুনি সেই সমস্যা সমাধানৰ বাট বিচাৰি পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি বিশ্বাস কৰক বা নকৰক, কিন্তু এই 2টা উপায় কেতিয়াও অৱমাননা নকৰিব। এই 2টা উপায় হৈছে হনুমান উপায়। এই উপায় কৰাৰ পাছত আপুনি যিকোনো বিপদৰ পৰা মুক্তি পাব পাৰে। কিন্তু অৱমাননা কৰি আপুনি হনুমানক অপমান যদি কৰে তেনে আপোনাৰ সমস্যা কমকচাৰি বেছিহে হ'ব। ভক্তি মনেৰে যদি জেঠ মাহৰ মংগলবাৰে কৰিব পাৰে এই 2টা উপায়, তেনে আপুনি নিজে নিজৰ জীৱনত পৰিৱৰ্তন আনিব পাৰিব। এই উপায় শাস্ত্ৰসন্মত উপায়। যদি সমস্যা অনুসৰি আপুনি কৰিব পাৰে সৎ মনেৰে তেনে আপুনি সুফল পাবই আৰু আপুনি সমস্যাৰ পৰা উদ্ধাৰ হ'বই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।